ৰাজ্য আছিল। তাৰ ভিতৰত এখন নগৰ আছিল কুণ্ডিল। তাত এজন ৰজা আছিল ভীষ্মক। ভীষ্মকৰ পত্নীৰ নাম আছিল সখীপ্ৰভা। এওঁলোকৰ ডাঙৰজন ল'ৰাৰ নাম ৰুক্ম আৰু পাছৰ কেইজন আছিল ৰুক্ম ৰথ, ৰুক্ম বাহু, ৰুক্ম মালি আৰু ৰুক্ম কেশ। তেওঁলোকৰে একেবাৰে কনিষ্ঠ যিগৰাকী ছোৱালী তেওঁৰ নাম আছিল ৰুক্মিণী। ৰুক্মিণীয়ে কাৰোবাৰ মুখেদি ভগৱান কৃষ্ণৰ ৰূপৰ বৰ্ণনা শ্ৰৱণ কৰিছিল আৰু শ্ৰৱণ কৰাৰ পাছতে তেওঁ ভগৱান কৃষ্ণক স্বামী পাবৰ কাৰণে মনে মনে স্বামী বৰণ কৰি লৈছিল। দেখা নাই, কেৱল শ্ৰৱণৰ দ্বাৰা। কিন্তু তেওঁৰ যিজন ডাঙৰ ককায়েক ৰুক্মই আকৌ ৰুক্মিণীক বিয়া দিব বিচাৰিছিল শিশুপাল। শিশুপাল কোন? মই অলপ আগত কৈছিলোঁ যে মহন্তৰ কোপত আসুৰিক বাসনাৰ সৃষ্টি হয়। এই চাৰি সিদ্ধই যেতিয়া বৈকুণ্ঠৰ দুৱাৰপাল জয় বিজয়ক অভিশাপ দিছিল, এই জয় বিজয় প্ৰথম জন্মটোত হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ হিচাপে জন্ম লাভ কৰিলে। ত্ৰেতা যুগত তেওঁলোক আহি ৰাৱণ কুম্ভকৰ্ণ আৰু দ্বাপৰত আহি সেই দুজনেই জয় বিজয় আহি শিশুপাল আৰু দন্তবক্ৰ হ'ল। এতিয়া ৰুক্মই ভাবি আছিল যে তেওঁৰ ভনীয়েকক বিয়া দিব কালে শিশুপাল আৰু বাপেক ভীষ্মকৰ ইচ্ছা হৈছে ভগৱান কৃষ্ণক দিবৰ কাৰণে। গতিকে এই কথাটোত কোনো ধৰণৰ যেতিয়া মিলা নোহোৱা হ'ল, শেষত ভীষ্মক ৰজাই এটা বুদ্ধি উলিয়ালে যে আমি এখন স্বয়ম্বৰ পাতোঁ। এই স্বয়ম্বৰত বিভিন্ন ৰজাবিলাকক নিমন্ত্ৰণ দিয়া হওক আৰু ৰুক্মিণীয়ে যিগৰাকীকে নিজৰ ইচ্ছামতে বৰণ কৰিব সেইজনেই ৰুক্মিণীক লৈ যাব পাৰিব। ভীষ্মকৰ মনতো এটা ভাৱ আছিল, এটা বিশ্বাস আছিল, যদি মোৰ ভক্তি যদি শুদ্ধ হয়, যদি ৰুক্মিণীয়ে সঁচাকৈ অন্তৰৰ পৰা যদি কৃষ্ণক বিচাৰিছে, তেতিয়াহ'লে তেওঁ কৃষ্ণকেই স্বামী হিচাপে পাব। আৰু যেতিয়া বিয়াৰ ওচৰ চাপিল, স্বয়ম্বৰৰ যেতিয়া ওচৰ চাপিল, তেতিয়া ৰুক্মিণীয়ে এজন বিপ্ৰক ভগৱান কৃষ্ণৰ ওচৰলৈ এখন চিঠি দি পেলাই পঠিয়ায় যে মই এনেকৈ তোমাক স্বামী বৰণ কৰিছোঁ, গতিকে যদি হয় মোক উদ্ধাৰ কৰা, মোৰ অমুক দিনা স্বয়ম্বৰ আছে। আৰু তাৰপিছত ভগৱান কৃষ্ণ আহে, আপোনালোকে সেইখিনি জানে। আৰু যেতিয়া ৰুক্মিণীক লৈ যায়, সেই সময়ত ৰুক্মই আগভেটা ধৰে, বাকীবিলাক শিশুপাল ইত্যাদিকটো চব তেওঁলোক পৰাজিত হয়। শেষত ৰুক্মই খেদি যায়। এতিয়া ইয়াত এই যুদ্ধখনৰ কথা কৈছে, আৰু যুদ্ধখনত ইফালে বলভদ্ৰই ভগৱান কৃষ্ণ অকলে গৈছে বুলি গম পাই তেওঁ সেনা লগত লৈ পেলাই তেওঁ যায়। শেষত গৈ এই যাদৱৰ সেনা আৰু ইফালে ৰুক্মৰ সেনাৰ মাজত প্ৰচণ্ড যুদ্ধ লাগে। এই যুদ্ধত বলভদ্ৰই কেনেকৈ কি অস্ত্ৰৰ দ্বাৰা, ইয়াত লিখিছে, লাংগলে আজুৰি বলভদ্ৰে টানি টানি মুখলে কোবায়া সংহৰীয়া আনে ধুনি, ৰুক্মিণী সহিতে চলিলন্ত বনমালী, যদুবীৰ গণে সবে লৈ যান্ত নিদলি। যদুবীৰসকলে এফালৰ পৰা তেওঁলোকৰ সৈন্যক মাৰি কাটি লৈ গৈছে আৰু ৰুক্মিণীক লৈ যায়। মাধৱে বুলন্ত কেনে দেখিও সুন্দৰী, আমাৰ সেনাক কোনজন হৈবে সৰি। মাধৱ মা লক্ষীক বুজায়, ধৱ মানে স্বামীক বুজায়। আৰু এইটোও পোৱা যায়, যেনেকৈ মধু নামে এজন দৈত্য আছিল, ঠিক তেনেকৈ ভগৱান কৃষ্ণৰ যাদৱ বংশৰ এজন পূৰ্বজ আছিল মধু। এই নামটোৰ পৰাও মাধৱ শব্দটো অহা বুলিও শাস্ত্ৰত পোৱা যায়। দুটাও পোৱা যায়। এটা হৈছে মা মানে লক্ষীক বুজায়, ধৱ মানে স্বামী, লক্ষীৰ স্বামী যিজন সেইজন মাধৱ। আৰু এফালৰ পৰা মধু নামে এজন তেওঁলোকৰ পূৰ্বজ আছিল। যেনেকৈ যদু বংশৰ পৰা যাদৱ হৈছে, তেনেকৈ মধুৰ ফালৰ পৰা মাধৱ নামটো পোৱা বুলিও শাস্ত্ৰত সেইটো পোৱা যায়। ইহঁতে কৈছে, হেন শুনি ৰুক্মিণী হাঁহিল মুচুকাই, মধুৰ বচনে মাতিলন্ত মুখ চাই, প্ৰণামী বুলন্ত প্ৰভু শুনা প্ৰাণদেৱ, তোমাৰ সেনাক জানো সম নাহি কেৱ। ৰুক্মিণীক যেতিয়া মাধৱে ক'লে, প্ৰভু ভগৱন্তই যেতিয়া ক'লে, মাধৱে বুলন্ত কেনে দেখিও সুন্দৰী, আমাৰ সেনাক কোনজন হৈবে সৰি, আমাৰ সেনাৰ সমান কোন হ'ব পাৰে? যিটো পক্ষত ভগৱান কৃষ্ণ থাকে তেওঁৰ সমান কোন হ'ব? এই কথাটো জনাৰ আগতে কৃষ্ণৰ বিষয়ে জানি লওক।
কৃষ্ণৰ অৱতাৰ কিয় হৈছিল? যেতিয়া পৃথিৱীত আসুৰিক শক্তিৰ অত্যাচাৰ বৃদ্ধি পাইছিল, পৃথিৱীয়ে যেতিয়া বসুমতীৰ অত্যাচাৰৰ ভাৰ যেতিয়া বসুমতীয়ে সহ্য কৰিব পৰা নাছিল, তেতিয়া ব্ৰহ্মাৰ ওচৰত যায় আৰু ব্ৰহ্মাই আন আন দেৱতাসকলক লগত লৈ ক্ষীৰ নদী পাৰলৈ যায় আৰু ভগৱান নাৰায়ণৰ স্তুতি কৰে। প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ ব্ৰহ্মাৰ হৃদয়ত আদেশ কৰে যে ব্ৰহ্মাদেৱ, তুমি দেৱতাসকলক কোৱা, মই পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে, ভূমিভাৰ হৰণ কৰিবৰ কাৰণে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে অৱতাৰ ল'ম, পূৰ্ণ অৱতাৰ, আৰু অনন্ত দাদা বলৰাম হিচাপে যাব। বাকী যিবিলাক দেৱ দেৱতা আছে তেওঁলোকক নিজ নিজ স্থানত অৱতাৰ গ্ৰহণ কৰিবৰ কাৰণে, জন্ম ল'বৰ কাৰণে আদেশ কৰা। গীতাত অৰ্জুনক কৈছে, গীতাত অৰ্জুনৰ আগত যেতিয়া বিভিন্ন যোগৰ কথা কৈ যায়, এসময়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, মই তোক যি যোগৰ কথা কৈ আছোঁ, যি জ্ঞানৰ কথা কৈ আছোঁ, এই জ্ঞান পূৰ্বতে মই সূৰ্যক কৈছিলোঁ। ইমম বিবস্বতেই যোগম প্ৰোক্তৱান অহমব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকুৱে অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ু বিদু সকালে নেহ মহতা যোগ নষ্ট পৰম তপ। ৪ৰ্থ অধ্যায় ১ম আৰু ২য় শ্লোক গীতা। মই তোৰ আগত যিটো জ্ঞান কৈ আছোঁ, যোগৰ কথা কৈ আছোঁ, এই আগতে মই সূৰ্যক ক'লোঁ, সূৰ্যই মনুক ক'লে, মনুৱে পুত্ৰ ইক্ষাকুক ক'লে, ইক্ষাকুৱে আকৌ তেওঁৰ পিছৰ জেনেৰেশ্যনক ক'লে। এনেকৈ পৰম্পৰাগতভাৱে এই জ্ঞান আহি আছিল, কিন্তু কালৰ সোঁতত মাজত নাইকিয়া হ'ল। সেই কথাখিনি তোক মই এতিয়া আকৌ কম, শুন। অৰ্জুনৰ মনত তেতিয়া এটা সংশয় আহিল যে আমি দুজনৰ জন্ম একেলগে, কৃষ্ণ আৰু অৰ্জুন সখা, গতিকে বয়সত দুইজন সমান। অৰ্জুনে গতিকে প্ৰশ্ন কৰিছে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতৎ বিজানীয়ম ত্বম আদৌ প্ৰোক্তৱানিতি। ৪ৰ্থ অধ্যায় ৪ নম্বৰ শ্লোক গীতা। হে কৃষ্ণ, হে সখা, মই জানো তোমাৰে মোৰে জন্ম একেলগৰ, আৰু তোমাৰ জন্ম এতিয়াৰ। অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত, আগতে সত্য যুগৰ প্ৰথমতে। গতিকে মই কেনেকৈ মানি ল'ম যে সৃষ্টিৰ আদিত তুমি সূৰ্য ভগৱানক এয়া কথা কৈছিলা? কেনেকৈ মানিম? আৰু তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক অৱতাৰৰ পোল খুলি দিছিল। ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, বহুনি মে ব্যতীতানি জন্মানি তব চা অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেদ পৰম তপ। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, বহুনি মে ব্যতীতানি জন্মানি তব চা অৰ্জুন, আগতে বহুতবাৰ তোৰে মোৰে জন্ম হৈছে, সেইবিলাক মই চব জানো, কিন্তু তোৰ একো মনত নাই। না তুম বেদ পৰম তপ, তোৰ সেইবিলাক মনত নাই। অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন প্ৰকৃতিশ্যাম অধিষ্ঠায় সম্ভৱামি যুগে যুগে। তাত কৈছে যে মই সম্ভৱামি আত্মমায়া। ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোক গীতা। মোক যদিও অজ বুলি কয়, অজু অপিশন অব্যয়ী আত্মা, মই অব্যয়, মোৰ কোনো ক্ষতি নহয়, মই অজ, মোৰ কোনো জন্ম নাই, তথাপিও মই মোৰ যোগমায়াৰ সহায়ত, মোৰ যিটো এটা শক্তি আছে, চিত শক্তি, মই তাৰ সহায়ত বিভিন্ন সময়ত মই বিভিন্ন অৱতাৰ লওঁ। কেতিয়া কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সন্ত মহন্তৰ ওপৰত আসুৰিক প্ৰকৃতিৰ যেতিয়া লোকৰ অত্যাচাৰ বৃদ্ধি পায়, তেতিয়া মূলতঃ ৩টা কাৰণত মই অৱতাৰ লওঁ। কি ৩টা? পৰিত্ৰাণায় সাধুনাম, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে, বিনাশায় চ দুষ্কৃতম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে, ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। মূল ৩টা। যদিও মূল ৩টা কাৰণ ঈশ্বৰৰ, আৰু এটা কাৰণ আছে
জন্ম কর্ম চমে দিব্যম এবং ইয় ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনর্জন্ম নেতি মামেতি পাণ্ডৱ। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক অনুবাদ কৰিছে ভাগৱতে। চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ, সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈব নাখিব দুষ্ট দুৰ্জন। মহন্তসকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মহাসুখে। কাৰণকেইটা সেইটো, মোৰ জন্ম কৰ্ম অতি দিব্য। এই লীলাসমূহ যদি ভকতে শ্ৰৱণ কৰে তেতিয়াহ'লে প্ৰথম অৱস্থাত আমি যি 3টা তাপৰ কথা আলোচনা কৰিছিলোঁ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক, এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাই জীৱই মুক্তি পাব পাৰিব। আৰু দ্বাপৰত ভগৱান কৃষ্ণই অৱতাৰ লোৱাৰ পাছত এই কামখিনিয়ে কৰি আছে। ইয়াত এতিয়া ৰুক্মিণীয়ে যেতিয়া ভগৱান কৃষ্ণৰ বিষয়ে জানিলে, কৃষ্ণ মানে কি? বৰ্তমান সময়ত এই বস্তুটো লৈও সমাজত বিভিন্ন জনৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। কোনজন দেৱতা আমি শৰণ ল'ম, শৰণৰ যোগ্য কোন, এইটোক লৈ বিভিন্ন জনৰ মাজত বিভিন্ন চৰ্চা চলি আছে। কিন্তু সনাতন ধৰ্মৰ মূল ঠাল হৈছে 5টা, এইটো সকলোৱে জানে। যিসকলে সূৰ্যক ইষ্ট বুলি মানে তেওঁলোকক সৌৰ, যিসকলে গণেশক মানে মহাৰাষ্ট্ৰৰ ফালে আছে গাণপত্য, যিসকলে শক্তি মানে তেওঁলোকক শাক্ত বুলি কয়, যিসকলে শিৱক মানে ইষ্ট বুলি শৈৱ বুলি কয়, যিসকলে বিষ্ণুক মানে তেওঁলোকক বৈষ্ণৱ বুলি কোৱা হয়। বৈষ্ণৱৰ কথা ইয়াত আহি আছে, গতিকে বাকী কোনো খেলেই নাই। এতিয়া ইয়াত ডাঙৰ কথা কৈছে, কোনজন আৰাধ্য হ'ব তাৰ কাৰণে জানিব লাগিব দেৱ কাক কয়। আমি যে শাস্ত্ৰত দেৱতা দেৱতা পাওঁ, দেৱতা কাক কয়? কাক কৈছে দেৱতা? আপোনাৰ মোৰ জীৱনত যদি কাৰোবাৰ তিল মানুহ অৱদান আছে, আমাৰ কাৰণে সেইজনে দেৱতা। মোৰ মাতৃৰ মোৰ জীৱনত অৱদান আছে, শাস্ত্ৰই কৈছে মাতৃ দেৱ ভৱ, দেৱতা। মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, পিতৃ দেৱ ভৱ, পিতৃক দেৱতা বুলি কৈছে। মোৰ জীৱনত মোৰ গুৰুজনৰ অৱদান আছে, আচাৰ্য দেৱ ভৱ, দেৱতা বুলি কৈছে। অতিথি দেৱ ভৱ, অতিথি মানে আমাৰ এই জেনেৰেল আলহীৰ কথা কোৱা নাই। অতিথি মানে, তিথি মানে তাৰিখ বুজায়, অতিথি মানে তাৰিখ নোহোৱাকৈ। আগতে এচাম মানুহে জনকল্যাণ কৰিবৰ কাৰণে ঘৰ দুৱাৰ বাদ দি কেৱল জনকল্যাণৰ অৰ্থে ভ্ৰমণ কৰি ফুৰিছিল। তেওঁলোকে কেতিয়াবা কেতিয়াবা ৰাতিটো কটাবৰ কাৰণে বা ভোক লাগিলে অচানক কাৰোবাৰ ঘৰত গৈ পেলাই উপস্থিত হয়, কোনো আগতে খা খবৰ নিদিয়াকৈ, অতিথি। আৰু যিহেতু তেওঁলোকে জনকল্যাণ কৰিছে, জীৱৰ উন্নতিৰ কাৰণে, জীৱৰ কল্যাণৰ কাৰণে, গতিকে তেওঁলোক দেৱতুল্য, সেইকাৰণে অতিথি দেৱ ভৱ বুলি কৈছে। অতিথি দেৱ ভৱ। এতিয়া দেৱতা আপোনাৰ কাৰণে চব হ'ব পাৰে, গছ বন পশু পক্ষী জীৱ জন্তু প্ৰকৃতিৰ বা আপোনাৰ জীৱনত যদি তিল মানুহ অৱদান আছে, গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি চব দেৱতা হ'ব পাৰে। কিন্তু আৰাধ্য বা ইষ্ট কোনজন হ'ব, এইটো লৈ প্ৰশ্ন। শৰণৰ উপযুক্ত স্থান কি, এইটো লৈ প্ৰশ্ন। একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ, নিমি ৰজাক উত্তৰ দিছে পিপ্পলায়নে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তৱ বিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। একদম সুন্দৰভাৱে বুজাইছে। ঈশ্বৰ কোন, ভগৱান কোন, পৰমাত্মা কোন, আশ্ৰয়ৰ স্থান কোন? নিমিয়ে কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিজন, যিজনৰ পৰা এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হৈছে, যিজনে পালন কৰিছে আৰু যিজনে সময়ত সংহাৰ কৰিছে, সেইজন হৈছে আৰাধ্য, সেইজন হৈছে আমাৰ আশ্ৰয়ৰ স্থান। যিজনে আমাৰ মনৰ চাৰিওটা অৱস্থাত সাক্ষী ৰূপে আছে। কোন আছে? আমাৰ মনৰ অৱস্থা চাৰিটা।
এটা হৈছে জাগ্ৰত অৱস্থা, যিটো বৰ্তমান আমাৰ শৰীৰ এক্টিভ হৈ আছে, সক্ৰিয় হৈ আছে, মন সক্ৰিয় হৈ আছে। এই অৱস্থাটোক জাগ্ৰত বুলি কয়, সাৰ পাই আছোঁ। আমি ৰাতি যেতিয়া শুই যাওঁ, কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায়। ধৰি লওক শৰীৰটো টোপনি গৈ আছে, তাৰ মাজত থকা মনটো যদি সচেতন হৈ থাকে বা সক্ৰিয় হৈ থাকে, মনটোৱে লিংগ দেখাৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে। মনলৈ বহুত কথা আহে, যিবিলাক আমি দেখা পাওঁ আৰু সেইবিলাকক আমি সপোন বুলি কওঁ। শাস্ত্ৰই কৈছে সেইটো এটা অৱস্থা, স্বপ্ন অৱস্থা। এটা মনৰ অৱস্থা হৈছে গভীৰ নিদ্ৰা। ৰাতি কেতিয়াবা কেতিয়াবা 10টাত শুই গ'লোঁ, ৰাতিপুৱা 6টাত সাৰ পাওঁ, আৰু আমি কওঁ যে কালি ৰাতি 10টাত যি পৰিলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ। বহুতৰ ক্ষেত্ৰত এনেকুৱা হয়, ৰাতি 10টাত যি পৰিলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে মোৰ চকু খুলিছে। আপুনি কেতিয়াবা ভাবি চাইছেনে, ৰাতি 10টাত আপুনি পৰিলে, বিচনাত শুলে, ৰাতিপুৱা 6টাত সাৰ পাইছে। আপুনি কৈছে যে মই ৰাতিটো একো গম নাপাওঁ। আপুনি একো গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনি যে একো গম পোৱা নাই, সেইটো কেনেকৈ গম পালে? আপুনিতো শুই আছিল। আপুনি যে সাৰ পায় ৰাতি দেখা সপোনবিলাকৰ কথা গম পায় কেনেকৈ? তাৰমানে সেই সময়তো আপোনাৰ লগত এজন সাক্ষী ৰূপে কোনোবা আছে। আৰু গীতাত অৰ্জুনক কৈছে, উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, ভৰ্তা মানে স্বামী হিচাপে, পৰমাত্মা হিচাপে, অন্তৰ্যামী হিচাপে সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ, মই সাক্ষী ৰূপে। ভগৱান কৃষ্ণই কৈছে, পৰমাত্মা ৰূপে মই আছোঁ সমস্ত শৰীৰত, আৰু সেইজন সাক্ষী ৰূপে থকাৰ কাৰণে আমি গম পাওঁ। আৰু এটা অৱস্থা আছে সমাধি। যিসকল ধ্যানৰ লগত জড়িত তেওঁলোকে গম পাব, যিসকলে জ্ঞান মাৰ্গৰ বিষয়ে অধ্যয়ন কৰিছে তেওঁলোকে গম পাব। ধ্যান মাৰ্গত শৰীৰটো সক্ৰিয় হৈ থাকে, শাৰীৰিক পূৰা চেঞ্জ থাকে, তেওঁ সচেতন, কিন্তু তেওঁ এনেকৈ মনটো ফ'কাছ কৰে বা কেন্দ্ৰীভূত কৰে এটা জেগাত, মনলৈ যি 24 ঘণ্টাত 1200 পৰা 60,000 ভাৱ আহে, এই ভাৱবিলাক লাহে 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 কমাই 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 শূন্য কৰি দিয়ে, য'ত আৰু মনত আন ভাৱ নাথাকে, কেৱল আত্মা আৰু পৰমাত্মাৰ মিলন, যিটো সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰা বুলি যিটো কয়। তেতিয়াও যিজন দেখা পায় সেইজনো এইজনেই। নিৰ্গুণ নিৰাকাৰ অৱস্থাটোক কোৱা হয় ব্ৰহ্ম। ব্ৰহ্মই যেতিয়া, অৰ্থাৎ ভগৱানে নিৰ্গুণ নিৰাকাৰৰ পৰা যেতিয়া সমস্তৰ শৰীৰত বাস কৰে, তেতিয়া তেওঁক কোৱা হয় সগুণ নিৰাকাৰ। সগুণ মানে গুণটো দেখা পাওঁ, আকাৰটো দেখা নাপাওঁ। কেনেকৈ? অলপ আগত মাইক্ৰফোনটো বন্ধ হৈ গ'ল, আপোনালোকে চাউণ্ড নুশুনা হ'ল। কিয়? তেতিয়া কি ভাবিছিল? কি বুলি ক'লে? লগে লগে লাইট গ'ল, জেনেৰেটৰ চলা, লাইট গ'ল। তাৰমানে আপোনালোকে লাইট যোৱাটো দেখা নাই, কেনেকৈ গম পালে? ইয়াৰ চাউণ্ডটো নাইকিয়া হৈ গ'ল। তাৰমানে গুণটোৰ পৰা। ফেনখন চলি আছে, হঠাৎ যদি ৰৈ যায়, কি বুলি ভাবিব আপোনালোকে? কাৰেণ্ট গ'ল, ইলেক্ট্ৰিচিটি নাই। তাৰমানে গুণটোৰ পৰা আমি কৈছোঁ। সমস্ত শৰীৰত তেওঁ সগুণ নিৰাকাৰ ৰূপে থাকে, পৰমাত্মা ৰূপে। আৰু কি কৰে? দেহাটোক সচেতন কৰি ৰাখে, আত্মাৰূপে, পৰমাত্মাৰূপে সচেতন কৰে দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। এজন মানুহৰ যেতিয়া মৃত্যু হয়, হাত ভৰি নাক মুখ কাণ চব থাকে। আপোনালোকে যেতিয়া কেতিয়াবা খবৰ পায় কাৰোবাৰ আজি অমুকজন গ'ল, যেতিয়া তেওঁৰ ঘৰলৈ যায়, তেওঁ ঘৰত যোৱাৰ লগে লগে মানুহজনক যদি শ্মশানলৈ নিয়া নাই, তেতিয়া আপোনালোকে দেখা পায় যে চোতালত সেই মানুহজনক শুৱাই থৈছে, ওপৰত বগা কাপোৰ এখন দি, একে হাত ভৰি নাক মুখ চব আছে, কিন্তু চবেই চাই চাই কৈ আছে বেচেৰাটো, কালি সন্ধিয়া কথা পাতিছিলোঁ, আজি পুৱাই গ'ল। কোন গ'ল? মানুহটো সেইজনেই যিজন কালি পাইছিলা, এইজনেই, সেই শৰীৰ। তথাপিও কৈ আছে যে কালি কথা পাতিছিলোঁ, আজি পুৱাই গ'ল। তাৰমানে যোৱাজন যিজন ওলাই গ'ল, যাৰ কাৰণে তেওঁ অচেতন হ'বলগীয়া হ'ল, যাৰ কাৰণে তেওঁৰ
চাওক জীৱন্ত মানুহৰ নামৰ আগত আমি শ্ৰী লিখোঁ, শ্ৰী তালবীয়া স যোগ ৰ যোগ দীৰ্ঘই শ্ৰী লিখা হয়। সটোৱে শৰীৰটো বুজাইছে, ৰটোৱে ৰমণ কৰা বুজাইছে, দীৰ্ঘইয়ে ইশ বুজাইছে ঈশ্বৰ। যেতিয়ালৈকে শৰীৰত ঈশ্বৰে ৰমণ কৰি থাকে আত্মাৰূপে পৰমাত্মাৰূপে, তেতিয়ালৈকে নামৰ আগত আমাৰ শ্ৰী লিখা হয়। যেতিয়া এই চৈতন্য শক্তিটো আঁতৰি যায়, আত্মা পৰমাত্মা ওলাই যায়, তেতিয়া ৰ আৰু দীৰ্ঘই ওলাই যায়, ঈশ্বৰে ৰমণ কৰা বাদ দিয়ে, তেতিয়া কেৱল কি থাকে? তালব্যা স। আৰু সেইকাৰণে এজন মানুহৰ মৃত্যু হোৱাৰ লগে লগে নামটোৰ কথা নকয়, সটো বাহিৰ কৰ। ৰমেশক বাহিৰ কৰ, দীনেশক বাহিৰ কৰ, অমুকক বাহিৰ কৰ, তমুকক বাহিৰ কৰ নকয়, তেতিয়া কয় যে সটো বাহিৰ কৰি দে। তাৰমানে এতিয়া ঈশ্বৰে ৰমণ কৰা বাদ দিলে। সচেতন কৰা দে প্ৰাণেন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক, পৰমাত্মা বুলি তেবে কহে মাধৱক। এই মাধৱক কয় পৰমাত্মা বুলি। যিজন মাধৱে, মাধৱে বুলন্ত কেনে দেখিও সুন্দৰী, আমাৰ সেনাক কোনজন হৈব সৰি, এই মাধৱক কয় বুলি কৈছে লক্ষীৰ স্বামী। প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্ত, ইন্দ্ৰিয়বিলাকক যেতিয়া প্ৰবৰ্তাই থাকে, সচেতন কৰি থাকে, তেতিয়া মাধৱকে পৰমাত্মা বুলি কয়। ভাগৱতে কৈছে, গীতাত কৈছে, ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক। সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম, তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম। সমাধিত যেতিয়া তেওঁ বেকত হৈ, সমাধিত যেতিয়া দেখা পোৱাৰ পাছত মনৰ অজ্ঞানতা নাশ হ'ব, তেতিয়া তেওঁক কৈছে ব্ৰহ্ম বুলি। যেখনে কৰয় ইটো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, তিনিৰূপো একে নাম লক্ষণ ভেদত। বদন্তি তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানমদ্বয়ম, ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দয়েত। 1, 2, 11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোক। ভাগৱতত কৈছে ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, নামটো বেলেগ বেলেগ। কোনোবাই খুৰা বুলি মাতিছে, কোনোবাই পেহা বুলি মাতিছে, কোনোবাই দেউতা বুলি মাতিছে, কোনোবাই স্বামী বুলি মাতিছে, নাম বেলেগ বেলেগ হ'ব পাৰে। আচল সত্য একেই, কম সত্য এটা। আৰু সেইজন আমাৰ আশ্ৰয়ৰ স্থান, সেইজনত শৰণ লোৱাৰ কথা কৈছে। যিজন আপোনাৰ লগত অহৰহ আছে, সমস্ত প্ৰাণীত আছে। কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে, মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 1:29-21, 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে কৈছে মাতৃ দেৱহতীক, মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ। মোক বাদ দি যিসকলে কেৱল প্ৰতিমাত মোক অৰ্চন কৰিছে, এইটো অতি বিৰম্বনৰ কথা। সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আদি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। কপিলে দেৱহতীক কৈছে, ভাগৱতত অনুবাদ কৰিছে। 3য় স্কন্ধ গোপাল চৰণ দিজে কৰিছে, গোপাল চৰণ দিজে কৰিছে। আৰু কৈছে তেতিয়াহ'লে কেনেকৈ সেৱা কৰিব? যদি প্ৰতিমাত তোমাক সেৱা কৰিব নালাগে, তেতিয়া তোমাক কেনেকৈ সেৱা কৰিব? উত্তৰ দিছে, কপিলে কৈছে, মাক মোক কেনেকৈ সেৱা কৰিবা মই কওঁ, শুনা। অতঃ মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম, অৰ্হয়েদ দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা। 3:29-28 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 28 নম্বৰ শ্লোক। ভাগৱত। কপিলে মাকক কৈছে, মা মই যিহেতু সমস্ত প্ৰাণীৰ শৰীৰত চৈতন্যভাৱে বিৰাজমান হৈ আছোঁ, গতিকে মোক তুমি সেৱা কৰাৰ উপায় একেবাৰে সহজ। কেনেকৈ কৰিবা? প্ৰথম কৈছে দান দিয়া। দান মানে পইচা পাতি নালাগে। আপোনাৰ ৰাতিপুৱা চোতালত কৰবাৰ চৰাই কেইটামান পৰিছে, আপুনি বিষ্ণু জ্ঞান কৰি ভিতৰৰ পৰা চাউল এমুঠি আনিটো দিব পাৰে। চাউলকেইটা দিলে। আপোনাৰ ঘৰলৈ কুকুৰ এটা আহিছে, আপুনি যদি আছে কিবা এমুঠি অন্ন দিলে খাবলৈ।
আপুনি গৰমত গাই এগৰাকী চটফটাই গাই এজনী চটফটাই আছে গেটৰ ওচৰত দেখা পাইছে গৰমত, আপুনি যদি পাৰিছে পানী এবাল্টি দি খাবলৈ দিয়ক। কাৰ গৰু বাদ দিয়ক, আপুনি খাবলৈ দিয়ক, আপোনাৰ কাম সেইটোৱে। আপুনি যদি দি দিছে সেয়াই সেৱা। দান কৰিবলৈ দিছে প্ৰথম, কিন্তু দান কেনেকৈ কৰিব? সপ্তদশ অধ্যায় গীতাত কৈছে, দাতব্যমিতি য়দ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, দান কেনেকৈ দিব লাগে মই কওঁ শুনা। যেতিয়া তুমি কাৰোবাক কিবা দান দিবা তাৰ পৰা বিনিময় নিবিচাৰিবা। আমাৰ আকৌ নামঘৰলৈ ফেন এখন দিলোঁ, ব্লেডত দাতা অমুক বুলি লিখি থয়। আমাৰ কিবা এটা যদি ক'ৰবাত দিয়ে তাত যাতে ঘৰখনৰ নামটো থাকে, পূৰা এড্ৰেছ লিখা থাকে। ইয়াৰ তত্ত্বটো বুজো, এইটো কৰিব নাপায়। কিয়? আপুনি যেতিয়ালৈকে ফেনখনত নিজৰ নামটো লিখি থোৱা মানে আপুনি ফলটো লাভ কৰি আছে, আপোনাৰ পাব্লিচিটি হৈ আছে। আপুনি যে দান দিছে, দান দিয়াটো আপুনি প্ৰচাৰ কৰি আছে মানে আপুনি তাৰ ফলটো পাই আছে। ভগৱানে দিবলৈ একোটো থোৱা নাই। কিন্তু যদি আপুনি দান দি পাহৰি যায়, সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগে বুলি কয়। ক'ভিডৰ সময়ত 1 কেজি চাউল 5টাই ধৰি পেলাই দিয়ে আৰু চেলফি লৈ পেলাই ছ'চিয়েল মিডিয়াত দিয়ে। কি লাজৰ কথা। 5টা মানুহে 1 কেজি চাউল এজন মানুহক দিছে, তাকো ছ'চিয়েল মিডিয়াত ফ'কাছ কৰিছে ফটো লৈ। শাস্ত্ৰ অধ্যয়ন কৰিলে তেনেকুৱা কাম কেতিয়াও নকৰে। দাতব্যমিতি য়দ দানম দিয়তে অনুপকাৰিণে, বিনিময় নিবিচৰাকৈ দান দিবলৈ কৈছে। তেতিয়া কি হ'ব? আপুনি যদি একো নিবিচাৰে, আপুনি দিব লাগে দি দিলে। নামঘৰলৈ ফেন এখন দিছে, আপুনি খুঁটা এটা দিলে, টিং দিলে, পাহৰি যাওক। আপুনি পাহৰিলেও ভগৱানে নাপাহৰে। ল অফ একশ্যন, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে মানুহে 3 ধৰণৰ ফল লাভ কৰিবই। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। প্ৰত্যেকটো কৰ্মৰ বিপৰীতে মানুহে 3 ধৰণৰ ফল পায়, হয়তো ভাল, নহ'লে বেয়া, নহ'লে মিশ্ৰিত। এইটো পাবই 100%। ল অফ একশ্যন। আমি যদি দান দি পাহৰি যাওঁ, অন্তৰ্যামী ৰূপেতো তেওঁৱে হৃদয়ত আছে। আৰু শাস্ত্ৰই কৈছে 1 গুণ লগাইলে সহস্ৰ গুণ পায়। আপুনি তেতিয়া সহস্ৰ গুণ পাব। কিন্তু আমাৰ এনেকুৱা, মই পেহাৰ জীয়েকৰ বিয়াত বা মাহীকৰ জীয়েকৰ বিয়াত সোণৰ আঙঠি এটা যদি দি থওঁ, তেতিয়া মই ভাবিম যে মোৰ ল'ৰাটোৰ বিয়াত সিহঁতে কি দিয়ে চাম নহয়। আপোনাৰ বিয়াত 100টা আঙঠি উঠি যাওক বেলেগে দিয়া, কিন্তু যিখন বিয়াত আপুনি দিছিল সেই মানুহ ঘৰে যদি নিদিয়ে, আপুনি 100টা আঙঠি পায়ো সন্তুষ্ট নহয়। কিয়? সিহঁতক আঙঠি দি থৈছিলোঁ আৰু মোৰ ল'ৰাটোৰ বিয়াত একো নিদিলে। চাওক, আমাৰ মন তেনেকুৱা। কেতিয়াও আপুনি কাৰোবাক দান দিলে তাৰ পৰা বিনিময় নিবিচাৰিব। এজন ৰজাই ৰথত কিছু ব্লেংকেট লৈ নগৰ ভ্ৰমণ কৰি আছে। উদ্দেশ্য এটাই, মোৰ নগৰত যদি কোনোবা ঠাণ্ডাত যদি পীড়িত হৈ আছে, তেওঁলোকক মই সহায় কৰিম। ফুটপাথত শুই থকা যিমানবিলাক মানুহ আছে, যিবিলাক ঠাণ্ডাত আছিলে, তেওঁলোকক কাপোৰ দি আহি আছে। নগৰৰ এটা স্থানত দেখা পালে এজন ঋষিয়ে, সন্ন্যাসী এজনে, গাত বস্ত্ৰ নাই, কেৱল ধুতিখন, সন্মুখত অকণমান জুই, আৰু আনন্দ মনে বহি আছে, ভজন গাই আছে, ঈশ্বৰৰ নাম লৈ আছে। ৰজাই ভাবিলে এওঁ চাগে ঠাণ্ডাত আছে। লাহে লাহে তেওঁৰ ওচৰলৈ আহিল আৰু ৰথৰ পৰা ব্লেংকেট এখন আনি তেওঁৰ হাতত দিলে। ঋষিজনে ক'লে, ধন্যবাদ মহাৰাজ, আৰু ব্লেংকেটখন লগে লগে জুইত জাপি দিলে। জুইত জাপি দিয়াৰ লগে লগে ৰজাই একদম পটককৈ ব্লেংকেটখন উঠাই ঋষিজনক গালি পৰা আৰম্ভ কৰিলে। কেনেকুৱা, কি পগলা নে কি নে কি? এইখন মই দিছোঁ আপোনাক, আপুনি আকৌ জুইত জাপি দিলে। ঋষিজনে কৈছে যে মহাৰাজ ক্ষমা কৰিব, আপুনি মোক ব্লেংকেটখন দিয়াই নাই। মানে মই তোমাক দিছোঁ, তুমি মোক ধন্যবাদ দিছা। কায়িকভাৱে যদিও আপুনি ব্লেংকেটখন মোক দিছে, ব্লেংকেটৰ মোহটো আপুনি এতিয়াও এৰিব পৰা নাই। যদি আপুনি মোক ব্লেংকেটখন দিলেহেঁতেন, তেতিয়াহ'লে ব্লেংকেটত অধিকাৰ কাৰ থাকিলেহেঁতেন? আপুনি কিবা এটা বস্তু কাৰোবাক দি দিয়াৰ পাছত যদি আপুনি সঁচাকৈ তেওঁক দান দিছে, তেতিয়াহ'লে সেই বস্তুটোত আপোনাৰ অধিকাৰ থাকিবনে নাই? কাৰোবাক দি দিয়াৰ পিছত
নাথাকে। আপুনি যাক দিছে বস্তুটো তেওঁৰ, কিন্তু আমি দিয়াৰ পাছতো আমাৰ আধিপত্যটো দেখুৱাব বিচাৰোঁ। সেইকাৰণে আমি ফেন এখন দিলোঁ, তাত লিখি থওঁ মই দিয়া, খুটা এটা দিলোঁ লিখি থওঁ মই দিয়া, টিং এপাত দিলোঁ তাৰ কাষত হ'লেও এখন ফলক লাগিব মই দিয়া। কিয়? মোৰ আধিপত্যটো যাতে জানক মানুহে, প্ৰচাৰটো হওক। কি লাভ? সেইটো দানৰ লাভ নাই। দাতব্যমিতি য়দ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ্দানম সত্বিকম স্মৃতম। দেশ কাল আৰু পাত্ৰ চাই দান কৰিব লাগে। আপুনি যাক দান দিয়ে, ক'ত দিছে, কোনটো স্থানত, কোনটো সময়ত, আৰু পাত্ৰটো কেনেকুৱা, যাক দিছে। সন্ধিয়া সময়ত যদি আপুনি জানে এজনে সদায় সন্ধিয়া ফূৰ্তি পানী খায় আৰু ঘৰত সদায় অশান্তিৰ সৃষ্টি কৰে নচা কৰি, আপোনাক যদি সন্ধিয়া আহি সেইজন মানুহে টকা 50টা বিচাৰে, দাদা 50 টকা এটা দিয়ক, আপুনি যদি ভাবে যে মই এইটো দান গতিকে ইয়াক মই 50 টকা দি দিলোঁ, কিন্তু সেইটো দানে আপোনাৰ কামত নাহিব। কিয়? আপুনি জানিছে যে ইয়াক 50 টকা দিয়াৰ পাছত ই চিধাই গৈ পেলাই নিচা খাব আৰু সেই নিচা খাই ঘৰত গৈ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব। আপুনি দেশ কাল পাত্ৰ চাই দান নকৰিলে। কোনটো সময়ত যাক যেনেকুৱা যিটো প্ৰয়োজন হয় সেইটো কৰিবলৈ দিছে। এজন শিক্ষকে ছাত্ৰসকলক সেৱাৰ ওপৰত কৈ আছে, তোমালোকে জনকল্যাণ কৰিব লাগে, সদায় সেৱা কৰিবলৈ ভাবা, সেৱা মনোভাৱ কৰিবা, মানুহক যেতিয়াই যেনেকৈ পোৱা সহায় কৰিবা। আৰু ক'লে যে আজি তোমালোকে প্ৰত্যেকে এইটো অভ্যাস কৰিবা, কাইলৈ মই সুধিম। পাছদিনা ক্লাছত চবকে সুধিলে, কোৱাচোন তোমালোকৰ মাজত কালি কোনোবাই ঘৰত হওক বা পৰত হওক কোনোবাই কিবা কাৰোবাক সহায় কৰিছিলা নেকি? এজন ল'ৰাই হাত দাঙিলে। শিক্ষকে ক'লে, কোৱা কি কৰিলা? ছাৰ, স্কুললৈ আহোঁতে মই ৰাস্তাৰ কাষত বুঢ়ী মানুহ এগৰাকী ৰৈ থকা দেখা পালোঁ, গতিকে হাতত ধৰি মই ৰাস্তাটো পাৰ কৰাই দিলোঁ। শিক্ষকজন বিৰাট সন্তুষ্ট হ'ল, বৰ ভাল কাম কৰিলা, এইটো প্ৰকৃত সেৱা। আৰু কোনোবাই, আৰু এজনে হাত উঠাইছে, তুমি কি কৰিলা? ছাৰ, ই যিগৰাকী বুঢ়ী মানুহক ৰাস্তা পাৰ কৰাইছিল ময়ো ইটো হাতত ধৰি সেইগৰাকীকে পাৰ কৰালোঁ। বোলে বাচ্চা দুটাই, বাৰু হ'ব দিয়া, ঠিক আছে, দুজনে পাৰ কৰালে একো নাই। আৰু কোনোবাই, আৰু এটাই হাত দাঙিছে, তুমি কি কৰিলা? ছাৰ, ইহঁত দুটাই যিগৰাকী বুঢ়ী মানুহ পাৰ কৰাইছিল ময়ো সেইজনী বুঢ়ীক পিছফালৰ পৰা ধৰি পেলাই পাৰ কৰাইছোঁ। 3টা লাগিছেনে বুঢ়ী এজনী পাৰ কৰাবলৈ? বাৰু যি হ'ল হ'ল দিয়া। আৰু কোনোবাই, এইবাৰো এটাই হাত দাঙিছে। শিক্ষকৰ লাহে লাহে খং উঠিছে, কৈছে, তয়ো সেই বুঢ়ীজনীকে পাৰ কৰালি নেকি? বোলে হয়। কিয়? এজনী বুঢ়ী মানুহ পাৰ কৰাবলৈ 4টা লাগে নেকি? সিহঁতে কৈছে, ছাৰ, মানুহজনী ৰাস্তা পাৰ হ'ব বিচৰা নাছিল, আমি জোৰ জবস্তি টানি টুনি পাৰ কৰাইছোঁ। এইটো সেৱাৰ কি লাভ? যদি নালাগে, যোগ্য নহয় সেই সময়ত, যদি নিবিচাৰে, যাক যেতিয়া যিটো সময়ত যেনেকুৱা প্ৰয়োজন হয় সেইটো কৰিবলৈ কৈছে। আপুনি জোৰ জবজ আপোনাৰ সুবিধাৰ অৰ্থে, আপুনি কল্যাণ কৰিব লাগে বুলি আপুনি কাৰোবাক জোৰ জবজ জাপি দিব নোৱাৰে। সেইকাৰণে কপিলে প্ৰথম কৈছে, মই যিহেতু সমস্ত প্ৰাণীত আছোঁ, প্ৰথম তুমি দান দিয়া, দ্বিতীয়ত মান দিয়া, মান। ত্ৰিনাদপি শুনিছেন তৰুৰিবা সহিষ্ণুনা অমানিনা মান দেনা নিত্যদা কীৰ্তয়ন্ত হৰি। এডাল নিজকে তৃণতকৈ সৰু বুলি ভাবিবলৈ কৈছে, গছ এডালৰ দৰে সহিষ্ণু হ'বলৈ কৈছে। ত্ৰিনাদপি শুনিছেন তৰুৰিবা সহিষ্ণুনা অমানিনা, নিজে মান বিচাৰিবলৈ হাক দিছে, বেলেগক মান দিবলৈ কৈছে। নিত্যদা কীৰ্তয়ন্ত হৰি, সদায় কীৰ্তন কৰাৰ কথা কৈছে। যদি আমি বেলেগক সন্মান দিয়া আৰম্ভ কৰোঁ, লগে লগে আপুনি সন্মান পাব। সেইকাৰণে সমস্ত প্ৰাণীক যাক যেনেকুৱা যোগ্য, এই যোগ্য অনুসাৰে আপুনি সন্মান কৰক, মান দিয়ক। দান মানৱ্যম মৈত্ৰেয়, মৈত্ৰতাৰ ভাৱ, সকলোৰে প্ৰতি মিত্ৰতাৰ ভাৱ। তেওঁ আপোনাক প্ৰতি কি ভাৱ ৰাখিছে সেইটো বাদ দিয়ক, আপুনি তেওঁৰ প্ৰতি মিত্ৰতাৰ ভাৱ ৰাখক, সেইটো হৈছে মিত্ৰ। মিত্ৰ প্ৰকৃততে তাক কয় যিজনে বেলেগৰ কল্যাণৰ অৰ্থে বা বেলেগৰ কাৰণে সদায় তেওঁ চিন্তা কৰে, সেইজন মই তেওঁৰ ভালটোৱে কামনা কৰিম, সেইটো মিত্ৰ ভাৱ। তেওঁ মোৰ লগত মোৰ প্ৰতি কি ভাৱ আনিছে সেইটো ডাঙৰ কথা নহয়। আৰু আটাইতকৈ ডাঙৰ কথা কৈছে, অভিন্নেন চক্ষুষা, ভিন্নভাৱে চাবলৈ হাক দিছে। এইজন উচ্চ বৰ্ণৰ, এইজন নিম্ন বৰ্ণৰ, ই ধনী, ই দুখীয়া, ই জ্ঞানী, ই অজ্ঞানী, এইবিলাক নহয়। কীৰ্তনত যেনেকৈ গুৰুজনাই কৈছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চোৰত যেন দৃষ্টি একতুল,
নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলিয় সৰ্বজান। আকৌ কৈছে বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে। এনেকৈ ভগৱান কৃষ্ণক সেৱা কৰাৰ কথা কৈছে। আৰু সেইজন ঈশ্বৰৰ বিষয়ে যেতিয়া ৰুক্মিণীয়ে শুনি মনে মনে তেওঁৰ ওচৰত স্বামী হিচাপে সমৰ্পণ কৰিলে নিজক শৰণ। আৰু সেইকাৰণে এতিয়া কৈছে হেন শুনি ৰুক্মিণী হাঁহিল মুচুকাই মধুৰ বচনে মাতিলন্ত মুখ চাই প্ৰণামী বোলন্ত প্ৰভু শুনা প্ৰাণত দেৱ তোমাৰ সেনাক জানো সম নাহি কেব। তুমি যিহেতুকে পূৰ্ণ ব্ৰহ্ম সাক্ষাৎ অৱতাৰ লৈছা, সেইকাৰণে তোমাৰ সমান আৰু কোন থাকিব যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হয়। ৰাৱণক বধ কৰিবৰ কাৰণে ৰামৰ অৱতাৰ লোৱাৰ প্ৰয়োজন নাছিল। কংসক বধ কৰিবৰ কাৰণে কৃষ্ণৰ অৱতাৰ লোৱাৰ প্ৰয়োজন নাছিল। মাত্ৰ আমি লীলা কৰিছে আমাৰ কাৰণে, যাতে কলিযুগৰ মানুহে সেই লীলাসমূহ শ্ৰৱণ কৰি আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ, পৰম গতি যাতে সাধিব পাৰোঁ। সেইকাৰণে কৈছে জন্ম কৰ্ম চমে দিব্যম এবং য়ো ভেত্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক গীতা। মোৰ জন্ম কৰ্ম চব দিব্য। আৰু ৰুক্মীয়ে কথাখিনি জানিছে। তাৰ পাছত কৈছে এতেকে তোমাক বৰি আছো স্বামী কৰি যেন তন মতে ৰাখি নিও প্ৰাণ হৰি এহি হওক বুলি হাঁহি থাকিল মুৰাৰী যদু বীৰগণে খেদিনেও কাটি মাৰি।